মুখ্যমন্ত্ৰী গ্ৰাম্য সুৰক্ষা আঁচনিৰ অধীনত কুলিগাঁও লেম্পছত সংগঠিত হল এক বৃহৎ কেলেংকাৰী। ৰাইজৰ ভাগত পৰিল কেৱল মাত্ৰ পচা চাউল। আপুনি দেখিবলৈ পোৱা এই চাউলখিনি মানুহে খোৱাৰ উপযোগী নে বাৰু? যিখিনি চাউল হাতেৰে মোহাৰি দিলে ধূলিত পৰিণত হয়, তেনে চাউলকে এইবাৰ গ্ৰাহকৰ মাজত বিতৰণ কৰিলে কুলিগাঁও লেম্পছে। মুখ্যমন্ত্ৰী খাদ্য সুৰক্ষা আঁচনিৰ অধীনত প্ৰতিজন গ্ৰাহকে মাহে 20 কেজিকৈ চাউল পাব লাগে যদিও উক্ত লেম্পছৰ অধীনৰ গ্ৰাহকসকলৰ কেইবামাহ ধৰি চাউলৰ যোগান বন্ধ হৈ থকা বুলি আমাক জানিবলৈ দিয়ে। বিৰতিৰ অন্তত যিখিনি চাউল পালে সেয়াও খোৱাৰ একেবাৰে অনুপযোগী। এতিয়া প্ৰশ্ন হৈছে, লেম্পছলৈ প্ৰকৃততে এনে চাউল আহিছে নে ইয়াত মধ্যস্থতাকাৰীৰ অদৃশ্য হাতোৰাৰ প্ৰভাৱ পৰিছে, সেয়া সময়হে ক'ব। ইয়াৰ উপৰিও ভাড়াৰ বাবদ প্ৰতি কেজি চাউলৰ দাম প্ৰয়োজনতকৈ অধিক লোৱা বুলিও লেম্পছৰ কৰ্মকৰ্তাৰ বিৰুদ্ধে অভিযোগ উঠাটো লক্ষণীয় বিষয়। নিউজ ডেস্ক ৰিপৰ্ট কাকম।